সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ এই নতুন ভিডিঅ'লৈ আশা কৰিছো আপুনি নিশ্চয় সকলোৱে ভালেই আছে ইতিমধ্যে কিন্তু অসম চৰকাৰে নতুনকৈ চৰকাৰ গঠন কৰাৰ পিছত যোৱাকালি অসম কেবিনেট বৈঠকত কিন্তু কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে ইউচিচিৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীসকলৰ বাবে আকৌ 2 লাখ নতুন চাকৰিৰ ব্যৱস্থা কৰিছে বা 2 লাখ নতুন চাকৰি ওলাই আহিছে ইয়াৰ লগতে কিন্তু কেইবাটাও আঁচনিও কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা নতুনকৈ ঘোষণা কৰিছে তাৰে মাজৰ পৰা মই 7টা আঁচনিৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক শ্বেয়াৰ কৰিবলৈ গৈ আছো গতিকে ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে খুবই ইন্টাৰেষ্টিং আৰু খুবই হেল্পফুল হ'ব এহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় আপোনালোকে লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব তো প্ৰথমতে মই আপোনালোকক এটা কথা জনাইছো আৰু আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰো যে অসম কেবিনেটত কিন্তু এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমবাসীৰ বাবে আৰু হেয়া হ'ল যে নতুনকৈ কিন্তু 2 লাখ চাকৰি মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰ বাবে কিন্তু অতি শীঘ্ৰে আবেদন প্ৰক্ৰিয়াও আৰম্ভ হ'ব তো আপোনালোকে জানে যে বৰ্তমান সময়ত কিন্তু অসমত খুবই নিকা প্ৰকাৰে কি কৰা হয় চৰকাৰী চাকৰিসমূহ দি থকা হৈ আছে তো যিসকল যোগ্য আছে সেইসকলে নিশ্চিতভাৱে চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব পাৰে লগতে চৰকাৰী চাকৰিসমূহ ল'ব পাৰিব এটো এটা মই এক্সট্ৰা আপোনালোকক আপডেট দি দিলো এতিয়া মূল বিষয়বস্তুলৈ যে আগবাঢ়িছো যে চৰকাৰী কি আঁচনি বা কি নতুন আপডেট ওলাইছে সেই বিষয়ে মই আপোনালোকক এতিয়া জনাম নাম্বাৰ 1 ওলাই আছে অৰুণোদয় আঁচনিলৈ এটা গুৰুত্বপূৰ্ণ আপডেট আৰু আটাইতকৈ ডাঙৰ আপডেট বুলি ক'ব পাৰি হয় আপোনালোকে যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে কিন্তু এটা খুবই গুৰুত্বপূৰ্ণ আপডেট যে আপোনালোকে কিন্তু বৰ্তমান সময়ত অৰুণোদয় আঁচনিৰ জৰিয়তে মাহিলী 3000 কৈ টকা লাভ কৰিবলৈ গৈ আছে হয় আপোনালোকে কিন্তু প্ৰত্যেক মাহতে 3000 কৈ টকা লাভ কৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে আৰু এই কথাটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনী প্ৰস্তাৱত লগতে ইস্তাহাৰত কিন্তু তেখেতে ঘোষণা কৰিছিল আৰু চৰকাৰ গঠন কৰাৰ পিছত শপত গ্ৰহণ কৰাৰ পিছত কিন্তু তেখেতে এটা কথা বাৰে বাৰে কৈ আছে যে যিসমূহ কথা তেখেতে কৈছিল বা ঘোষণা কৰিছিল প্ৰত্যেকটো প্ৰস্তাৱেই আখৰে আখৰে পালন কৰা হ'ব বুলি তেখেতে ঘোষণা কৰিছে গতিকে আপোনালোকে কিন্তু আগন্তুক দিনৰ পৰা অৰুণোদয় আঁচনি 3000 টকালৈকে মাহিলী লাভ কৰিব হয়তো 1-2 মাহ দেৰি হ'ব পাৰে কিন্তু আপোনালোকে ভৱিষ্যতত অৰুণোদয় আঁচনি 3000 টকাকৈ পাবলৈ গৈ আছে বা আপোনালোকে নেক্সট মাহৰ পৰা কিন্তু অৰুণোদয় আঁচনিৰ জৰিয়তে হয়তো 3000 কৈ টকা লাভ কৰিব এটা কথা মন কৰিব এতিয়ালৈকে কিন্তু ফাইনাল ডেট অহা নাই কোনটো ডেটৰ পৰা আপোনালোকক অৰুণোদয় দিব কিন্তু আপোনালোকে কিন্তু জুন মাহৰ পৰা অৰুণোদয় আঁচনিৰ টকা পোৱা আৰম্ভ কৰিব তো আশা কৰিছো আপুনি নিশ্চয় প্ৰথমটো আপডেট জানিব পাৰিলে আৰু আপডেটটো জানিবলৈ হ'লে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তো আগবাঢ়িছো দ্বিতীয়টো আপডেটলৈ আৰু দ্বিতীয় আপডেটটো কিন্তু অসমৰ মধ্যবিত্ত আৰু দুখীয়া পৰিয়ালসমূহৰ বাবে আটাইতকৈ ডাঙৰ খবৰ কিয়নো আপোনালোকে জানে যে বহুতো এনেকুৱা পৰিয়াল আছে যিসমূহ পৰিয়ালত ৰেচন কাৰ্ড নাই গতিকে আপোনালোকৰ বাবে আটাইতকৈ ভাল খবৰ যে এতিয়া কিন্তু আকৌ 15 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰি দিব অসম চৰকাৰৰ তৰফৰ পৰা অৰ্থাৎ আপোনালোকে কিন্তু নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব এনেকুৱা কি ধৰি লওক আপোনালোকৰ পৰিয়ালত এটা ৰেচন কাৰ্ড আছে আৰু আপোনালোকৰ পৰিয়ালত বহুত কেইজন মানুহ আছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰিব সেই এটা ৰেচন কাৰ্ডে কিন্তু দুটা ৰেচন কাৰ্ডলৈকে সলনি কৰিব পাৰিব ওকে এটো কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ঘোষণা কৰিছে গতিকে আপোনালোকৰ বাবে এটা সোণালী সুযোগ যে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড ভাবে আবেদন কৰিব পাৰিব প্লাস আপোনালোকে নতুন এখন ৰেচন কাৰ্ড বনাই ল'ব পাৰিব বৰ্তমান সময়ত গতিকে আপোনালোকে যদি এতিয়ালৈকে ৰেচন কাৰ্ডখন বনোৱা নাই তাৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ নথিপত্ৰসমূহ সাজু কৰি ৰাখক এতিয়া ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব পাৰে প্ৰথমতে আপোনালোকৰ লাগিব আধাৰ কাৰ্ড দ্বিতীয়তে বেংক পাছবুক আৰু 2011 চনৰ সেন্সাস আৰু ভোটাৰ তালিকা এই চাৰিটা ডকুমেন্টস লৈ কিন্তু আপোনালোকে অতি সহজতে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আৰু অতি শীঘ্ৰে কিন্তু ৰেচন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়াও আৰম্ভ হ'ব তো আপোনালোকে সকলো নথিপত্ৰসমূহ ৰেডি কৰি ৰাখক ইয়াৰ পিছত আহিছে আন এটা গুৰুত্বপূৰ্ণ আপডেট আৰু হেয়া হ'ল যে অৰুণোদয় 4.0 আবেদন প্ৰক্ৰিয়া হয় আপোনালোকে হয়তো বহুতে জানে আৰু বহুতে নাজানে যে আকৌ কিন্তু নতুনকৈ 15 লাখ মানুহক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব কিয়নো এনেকুৱা বহুতো পৰিয়াল আছে যিসমূহ অৰুণোদয় আঁচনিৰ বাবে যোগ্য বাট এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই বা আবেদন কৰিছো যদি তেখেতসকলৰ নাম সিলেকশন হোৱা নাই সেইভাবে আকৌ কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা অৰুণোদয় 4.0 আৰম্ভ কৰিব আৰু ইয়াৰ জৰিয়তে যিসমূহ পৰিয়াল নেকি বাদ পৰিছে সেই পৰিয়ালসমূহ কি কৰিব অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব গতিকে আপোনালোকে কিন্তু অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে অতি শীঘ্ৰে ঠিক আছে ইয়াৰ লগতে অৰুণোদয় আঁচনিৰ বাবে কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডৰ প্ৰয়োজন হয় আৰু সেই ৰেচন কাৰ্ডও কিন্তু প্ৰদান কৰি আছে এতিয়া আপোনালোকে যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত কিছুমান নথিপত্ৰ আপুনি আগতীয়াকৈ সাজু কৰি ৰাখক প্ৰথমতে আপোনালোকে ফৰ্মটো সংগ্ৰহ কৰিব লাগিব ফৰ্মটো আপোনালোকৰ পঞ্চায়তৰ পৰা পাই যাব অথবা মই কিন্তু আপোনালোকক
ভিডিঅ'ৰ মাধ্যমে প্ৰভাইড কৰি দিম বা মোৰ হোৱাটছআপ চেনেল বা টেলিগ্ৰাম চেনেলত আপোনালোকক মই ফৰ্ম প্ৰভাইড কৰি দিম ফৰ্মটো সংগ্ৰহ কৰাৰ পিছত আপোনালোকে ফৰ্মটো ফিলআপ কৰি কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু নাম্বাৰ 1ত আপোনালোকৰ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰাৰ বাবে লাগিব ৰেচন কাৰ্ডখন হয় আপোনালোকৰ ৰেচন কাৰ্ডখন লাগিব দ্বিতীয়তে আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব আৰু যিখন ৰেচন কাৰ্ড সেই ৰেচন কাৰ্ডতে কিন্তু আধাৰ কাৰ্ড লিংক থাকিব লাগিব তৃতীয়তে আপোনালোকৰ ভোটাৰ আইডি লাগিব চতুৰ্থতে পেন কাৰ্ডখন লাগিব আৰু বেংক পাছবুক আপোনালোকৰ লাগিব এই পাঁচটা ডকুমেণ্টছৰ সৈতে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব যদি আপুনি ভাবি আছে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব ওকে তো এতিয়া 4 নম্বৰত আটাইকৈ আপডেট হল যে আপোনালোকে যিসকল নেকি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল সেইসকলৰ বাবে কিয়নো অসম চৰকাৰৰ অসম কেবিনেটত কিন্তু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে অসমৰ 25 লাখ মানুহক কিন্তু আকৌ নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব হয় আপোনালোকে যদি ইতিমধ্যে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছিল তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে কিন্তু এটা এটা আটাইতকৈ ডাঙৰ সুখবৰ বুলি ক'ব পাৰি কিয়নো অতি শীঘ্ৰে আপোনালোকৰ ঘৰৰ ঘৰে ভেৰিফিকেশ্যন যিটো হৈছে তাৰে কিন্তু এখন লিষ্ট ওলাই আহিব আৰু সেইখন লিষ্টত যদি আপোনালোকৰ নাম আছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকেও চৰকাৰী ঘৰ এখন লাভ কৰিব আৰু চৰকাৰী ঘৰৰ জৰিয়তে কিন্তু আপোনালোকে এইবাৰ 1.5 লাখ টকা লাভ কৰিব 1,70,000 টকালৈকে আপোনালোকে লাভ কৰিব চৰকাৰী ঘৰৰ বাবে তো আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে নতুনকৈ জিঅ' টেগিং কৰিছিল তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে এইটো এটা অতিকৈ ডাঙৰ সুখবৰ আছিল এতিয়া 5 নম্বৰ আপডেটটো মই লৈ আহিছো সেইসকলৰ বাবে হল অসমৰ চাহ শ্ৰমিকসকলৰ বাবে হয় যিসকলকে চাহ শ্ৰমিক ভাই ভনী আছে সেইসকলৰ বাবে এটা অসম কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এটা এটা খুবেই ভাল সিদ্ধান্ত বুলি ক'ব পাৰি কিয়নো যিসকলকে অসমৰ চাহ শ্ৰমিক আছে সেইসকলক এতিয়াৰ পৰা প্ৰতিদিনে মজুৰি দিয়া হ'ব 500 টকা হয় ইয়াৰ আগতে কিন্তু বহুত কম আছিল এতিয়া হেয়া কিন্তু বঢ়াই গৈ 500 টকালৈকে লৈ গৈছে গতিকে যিসকলকে চাহ শ্ৰমিক আছিল সেইসকলে কিন্তু এতিয়াৰ পৰা প্ৰতিদিনে 500 টকা মানে মজুৰি হিচাপে দিন মজুৰি হিচাপে লাভ কৰিব ওকে 6 নম্বৰ আপডেটটো গোটৰ মহিলাসকলৰ বাবে যদি আপোনালোকে গোটৰ মহিলা আৰু আপোনালোকে যদি এতিয়ালৈকে 10,000 টকা লাভ কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে ভাল খবৰ কিয়নো যিসকল গোটৰ মহিলাই এতিয়ালৈকে 10,000 টকা লাভ কৰা নাই সেইসকলে হয়তো একেলগে 25,000 টকা নহয় 35,000 লৈকে লাভ কৰিব পাৰে অৰ্থাৎ যিসকল গোটৰ মহিলাই ইতিমধ্যে 10,000 টকা পাইছে আৰু যিসকলে নেকি এই 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰিছে যিকোনো ধৰণৰ ব্যৱসায় হাঁহ কুকুৰা পালন বা তেনেকুৱা ধৰণৰ কামত ব্যৱহাৰ কৰিছে সেইসকলে কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা আকৌ 25,000 টকা প্ৰদান কৰিব এতিয়া যিসকলে নেকি গোটৰ মহিলা হোৱাৰ পিছতো আবেদন কৰিছিল যোগ্য আছিল তথাপিও 10,000 টকাটো পোৱা নাই সেইসকলক হয়তো একেলগে 35,000 টকা দিব পাৰে গতিকে আপোনালোকে যদি গোটৰ মহিলা হয় তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে কিন্তু এটা খুবেই ভাল খবৰ কিয়নো আপোনালোকে আগন্তুক দিনত আকৌ 25,000 টকা লাভ কৰিবলৈ গৈ আছে আৰু ইয়াৰ বাবেও কিন্তু অতি শীঘ্ৰে আবেদন পত্ৰ প্ৰদান কৰা হ'ব আৰু আপোনালোকে কিন্তু ইয়াৰ বাবে আবেদন কৰিব পাৰিব ইয়াৰ লগতে যিসকলে কি নতুন গোট আছে সেই নতুন গোটসকলেও যাতে এই সুবিধা ল'ব পাৰে তাৰ বাবেও কিন্তু পঞ্জীয়নৰ সুবিধাও দিব বুলি ইতিমধ্যে শুনিব পৰা গৈছে গতিকে আপোনালোকে যদি নতুনকৈ গোট খুলিছে তথাপিও আপোনালোকৰ বাবে এইটো এটা ভাল খবৰ আছিল লগতে যিসকল নেকি অলৰেডি 10,000 টকা লাভ কৰিছে সেইসকলে কিন্তু আৰু 25,000 টকা অতি শীঘ্ৰে লাভ কৰিব ইয়াৰ পিছৰ শেষৰ আপডেটটো হ'ল যিসকলে নেকি যুৱক যুৱতী আছে ব্যৱসায় কৰিব বিচাৰি আছে সেইসকলৰ বাবে সেই আঁচনিটো হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 ৰ বাবে কিন্তু আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 2.0 ৰ জৰিয়তে ইতিমধ্যে কিন্তু 75,000 ল'ৰা ছোৱালীক 75,000 টকা প্ৰদান কৰিছে আৰু অতি শীঘ্ৰে যিসকল নেকি 2.0 সিলেকশ্যন হৈছিল 75,000 টকা লাভ কৰিছে সেইসকলে কিন্তু অতি শীঘ্ৰে 25,000 টকা আৰু প্ৰদান কৰিব ইয়াৰ এই 25,000 টকাটো অতি শীঘ্ৰে লাভ কৰিব তাৰ আগতে কিন্তু আপোনালোকক 3 দিনীয়া এটা ট্ৰেইনিং প্ৰদান কৰা হ'ব আৰু 3 দিনীয়া ট্ৰেইনিঙৰ পিছতে কিন্তু আপোনালোকক আৰু 25,000 টকাটো প্ৰদান কৰা হ'ব এতিয়া যদি আপোনালোকে ভাবি আছে যে আপোনালোকে নতুনকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান অথবা CMAA আবেদন কৰিব বুলি ভাবি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে এটা আটাইতকৈ ভাল খবৰ যে আপোনালোকে ইয়াৰ বাবে অতি শীঘ্ৰে আবেদন কৰিব পাৰিব কিন্তু ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কিছুমান নথিপত্ৰ প্ৰয়োজন হ'ব প্ৰথমটো হ'ল যে আপোনালোকৰ এড্ৰেছ প্ৰুফ এতিয়া এড্ৰেছ প্ৰুফৰ ভিতৰত আপোনালোকৰ আধাৰ কাৰ্ড বা আপোনালোকৰ ভোটাৰ আইডি আপোনালোকৰ প্ৰয়োজন হ'ব ঠিক তেনেকৈ আপোনালোকৰ আইডেন্টি প্ৰুফ প্ৰয়োজন হ'ব আইডেন্টি প্ৰুফৰ ভিতৰতো আপোনালোকৰ ভোটাৰ আইডি বা আধাৰ কাৰ্ড বা পেন কাৰ্ড আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব দুটা ডকুমেণ্টছ হৈ গ'ল
তাৰপিছত আহিব আপোনালোকৰ এক্সচেঞ্জ সাৰ্টিফিকেট হয় আপোনালোকে কিন্তু এক্সচেঞ্জ সাৰ্টিফিকেট বা এক্সচেঞ্জ কাৰ্ডখন বনাই ল'ব লাগিব আৰু এক্সচেঞ্জ কাৰ্ড কেনেকৈ বনাব পাৰি সেই বিষয়ে মই অলৰেডি হয়তো ভিডিঅ' বনাই ৰাখিছোঁ আপোনালোকে চাব পাৰে অথবা আপোনালোকৰ বাবে মই ভিডিঅ' অতি শীঘ্ৰে লৈ আহিম যে এক্সচেঞ্জ সাৰ্টিফিকেটখন কেনেকৈ বনাব লাগে লগতে আপোনালোকৰ পেন কাৰ্ড থাকিব লাগিব আৰু বেংক পাছবুক থাকিব লাগিব যদি আপোনালোকে ভাবি আছে যে আপোনালোকৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত আবেদন কৰিব বিচাৰিছে তো এইকেইটা ডকুমেণ্টছ আপোনালোকৰ লাগিব ইয়াৰ পিছত আৰু কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব পাৰে সেই বিষয়ে মই লাহে লাহে আহি থাকিম তো আশা কৰিছোঁ আপোনালোকৰ অসম কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ আপডেটৰ ভিতৰৰ পৰা মই 7টা আপডেট আপোনালোকক দি দিলোঁ তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পালে তো ভিডিঅ'টো ভাল পালে এনেকুৱা আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আগন্তুক দিনলৈকে এনেকুৱা আপডেটসমূহ পাবলৈ